নমস্কাৰ সকলোকে এছামিজ বুকছ এণ্ড অথৰ্ছৰ এইটো আমাৰ দ্বিতীয়টো ভিডিঅ' আগত আমি আৰু এটা ভিডিঅ'ত প্ৰায় 20খনমান আমি কিতাপৰ কথা আলোচনা কৰিছিলোঁ আৰু সেই কিতাপকেইখনৰ লিখক কোন কোন আমি তাৰ বিষয়ে আলোচনা কৰিছিলোঁ। গতিকে আজি আৰু 20খন তোমালোকৰ কাৰণে মই কিতাপ লৈ আহিছোঁ। সেইকেইখনৰো তোমালোকে কোনে কোনে কিতাপকেইখন লিখিছিল তোমালোকে উত্তৰটো দিবৰ কাৰণে চেষ্টা কৰিবা। প্ৰথমটো কুৱেশ্যন হৈছে হু ৰোট এই সময় সেই সময়, অৰ্থাৎ এই সময় সেই সময় গ্ৰন্থখনৰ লেখক কোন? অপশ্যন মামণি ৰয়ছম গোস্বামী, দেৱব্ৰত দাস, ৰীতা চৌধুৰী আৰু হোমেন বৰগোহাঁই। এই সময় সেই সময় কিতাপখন লিখিছিল ৰীতা চৌধুৰীয়ে। নেক্সট কুৱেশ্যন, হু ৰোট ভুল সাহিত্য? ভুল সাহিত্য গ্ৰন্থখনৰ লেখক কোন? অপশ্যন মনোজ কুমাৰ গোস্বামী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, লক্ষ্মীনন্দন বৰা, সৈয়দ আব্দুল মালিক। এইখনৰ লিখক হৈছে মনোজ কুমাৰ গোস্বামী আৰু এই ভুল সাহিত্য নামৰ কিতাপখনে 2022 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছে। সেইটো মনত ৰাখিবা কাৰণ ৰিচেণ্টলি লাভ কৰিছে, গতিকে পৰীক্ষাত সুধিব পাৰে। নেক্সট কুৱেশ্যন, হু ৰোট মধুপুৰ বহুদূৰ? অৰ্থাৎ মধুপুৰ বহুদূৰ গ্ৰন্থখনৰ লেখক কোন? অপশ্যন দিছে ভৱেন্দ্ৰনাথ শইকীয়া, যোগেশ দাস, হোমেন বৰগোহাঁই আৰু শিলভদ্ৰ। এতিয়া এইকেইটাৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব শিলভদ্ৰ। এই শিলভদ্ৰই মধুপুৰ বহুদূৰ নামৰ কিতাপখন লিখিছিল। শিলভদ্ৰ আচল নামটো কি হয়? আচল নামটো হ'ল ৰেৱতী মোহন দত্ত চৌধুৰী, তেওঁৰ হ'ল আচল নামটো। অ'কে, আৰু এইখন কিতাপে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল 1994ত। নেক্সট কুৱেশ্যন, হু ৰোট অন্য জীৱন? অৰ্থাৎ অন্য জীৱন গ্ৰন্থখনৰ লেখক কোন? অপশ্যন হোমেন বৰগোহাঁই, লক্ষীনন্দন বৰা, ৰীতা চৌধুৰী আৰু নিৰুপমা বৰগোহাঁই। এই যিখন কিতাপ আছে অন্য জীৱন, এই অন্য জীৱন কিতাপখন লিখিছিল নিৰুপমা বৰগোহাঁই। নেক্সট, হু ৰোট পাতাল ভৈৰৱী? পাতাল ভৈৰৱী গ্ৰন্থখনৰ লেখক কোন? পাতাল ভৈৰৱী নামৰ যিখন গ্ৰন্থ আছে সেইখনৰ লেখক কোন আমাক সুধিছে। অপশ্যন দিছে সৈয়দ আব্দুল মালিক, লক্ষীনন্দন বৰা, যোগেশ দাস আৰু হোমেন বৰগোহাঁই। এই কিতাপখনৰ লিখক আছিল লক্ষীনন্দন বৰা আৰু তেওঁ এই কিতাপখনৰ বাবে 1988ত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হু ৰোট ককা দেউতাৰ হাৰ? ককা দেউতাৰ হাৰ গ্ৰন্থখনৰ লেখক কোন? অপশ্যন লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, নৱকান্ত বৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। এই কুৱেশ্যনটোৰ এনচাৰটো তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা। ককা দেউতাৰ হাৰ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল মোক তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। হ'ব, আৰু এই ককা দেউতাৰ হাৰ কিতাপখনৰ বাবে 1975ত সাহিত্য অকাডেমি বঁটাও লাভ কৰিছিল সেই সাহিত্যিকজনে। নেক্সট, হু ৰোট বনৰীয়া ফুল? বনৰীয়া ফুল গ্ৰন্থখনৰ লেখক কোন? অপশ্যন ৰজনীকান্ত বৰদলৈ, সৈয়দ আব্দুল মালিক, লক্ষ্মীনাথ বেজবৰুৱা আৰু হোমেন বৰগোহাঁই। এই বনৰীয়া ফুল নামৰ গ্ৰন্থখন ৰচনা কৰিছিল হোমেন বৰগোহাঁইয়ে। নেক্সট, হু ৰোট এধানী মাহিৰ হাঁহি? অপশ্যন দিছে হেম বৰুৱা, মহিম বৰা, নৱকান্ত বৰুৱা আৰু হীৰেণ গোহাঁই। অৰ্থাৎ আমাক সুধিছে যে এধানী মাহিৰ হাঁহিৰ কিতাপখন কোনে লিখিছে? ইয়াৰ উত্তৰটো হ'ব মহিম বৰা, আৰু মহিম বৰাই 2001 চনত এই কিতাপখনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটাও লাভ কৰিছে। নেক্সট কুৱেশ্যন, হু ৰোট গঙা চিলনীৰ পাখি? গঙা চিলনীৰ পাখি কিতাপখন কোনে ৰচনা কৰিছিল? অপশ্যন
সৈয়দ আব্দুল মালিক, লক্ষীনন্দন বৰা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যোগেশ দাস। এই কিতাপখন ৰচনা কৰিছিল লক্ষীনন্দন বৰাই আৰু তেওঁ এই কিতাপখনৰ বাবে তেওঁ সেইটো মই একজেক্টলি পাহৰিছো বাৰু, তোমালোকে চাই ল'বাচোন। নেক্সট কুৱেশ্যন, হু ৰোড দ্য ৰংমিলিৰ হাঁহি? ৰংমিলি হাঁহি গ্ৰন্থখনৰ লেখক কোন? অপশ্যন হীৰেণ বৰগোহাঁই, নীলমণি ফুকন, ৰংবং তেৰাং আৰু মহিম বৰা। এই যিখন ৰংমিলিৰ হাঁহি আছে সেইখন ৰচনা কৰিছিল কোনে? সেইখন ৰচনা কৰিছিল ৰংবং তেৰাঙে। নেক্সট কুৱেশ্যন, হু ৰোড কথা ৰত্নাৱলী? কথা ৰত্নাৱলী গ্ৰন্থখনৰ লেখক কোন? অপশ্যন চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, ভট্টদেৱ আৰু ৰজনীকান্ত বৰদলৈ। কথা ৰত্নাৱলী লিখিছিল ভট্টদেৱে। নেক্সট কুৱেশ্যন, হু ৰোড প্ৰতিমা? প্ৰতিমা গ্ৰন্থখন কোনে লিখিছিল? অপশ্যন চন্দ্ৰকুমাৰ আগৰৱালা, নৱকান্ত বৰুৱা, মহিম বৰা আৰু হোমেন বৰগোহাঁই। এই প্ৰতিমা নামৰ গ্ৰন্থখন লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালাই। নেক্সট কুৱেশ্যন, হু ৰোড মোৰ দেশ মোৰ প্ৰেম? মোৰ দেশ মোৰ প্ৰেম নামৰ গ্ৰন্থখন কোনে লিখিছিল? অপশ্যন দিছে হেম বৰুৱা, হীৰেণ গোহাঁই, দেৱকান্ত বৰুৱা আৰু নীলমণি ফুকন। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব হেম বৰুৱা। হেম বৰুৱাই মোৰ দেশ মোৰ প্ৰেম নামৰ গ্ৰন্থখন লিখিছিল। নেক্সট কুৱেশ্যন, হু ৰোড হে অৰণ্য হে মহানগৰ? হে অৰণ্য হে মহানগৰ গ্ৰন্থখন কোনে লিখিছিল? অপশ্যন দিছে নৱকান্ত বৰুৱা, হোমেন বৰগোহাঁই, মহিম বৰা আৰু সৈয়দ আব্দুল মালিক। হে অৰণ্য হে মানৱ কিতাপখন লিখিছিল কোনে? কিতাপখন লিখিছিল নৱকান্ত বৰুৱাই। অ'কে, এক মিনিট দেই। অ'কে, ঠিকে আছে, ক'ৰবাত ৰৈ যোৱা বুলি ভাবিছিলোঁ মই। হু ৰোড গোলাপী জামুৰ লগ্ন? গোলাপী জামুৰ লগ্ন নামৰ কিতাপখন কোনে লিখিছিল? অপশ্যন দিছে নীলমণি ফুকন, হীৰেণ গোহাঁই, নৱকান্ত বৰুৱা, সৈয়দ আব্দুল মালিক। এই যিখন গোলাপী জামুৰ লগ্ন নামৰ কিতাপখন আছে সেইখন ৰচনা কৰিছিল নীলমণি ফুকনে। নেক্সট কুৱেশ্যন, হু ৰোড অভিযাত্ৰী? অভিযাত্ৰী নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? অপশ্যন অতুলানন্দ গোস্বামী, মহিম বৰা, দেৱকান্ত বৰুৱা, নিৰুপমা বৰগোহাঁই। এই অভিযাত্ৰী নামৰ গ্ৰন্থখন ৰচনা কৰিছিল নিৰুপমা বৰগোহাঁইয়ে। নেক্সট কুৱেশ্যন, হু ৰোড পৃথিৱীৰ অসুখ? পৃথিৱীৰ অসুখ নামৰ গ্ৰন্থখনৰ লেখক আছিল কোন আছিল আমাক সুধিছে? মামণি ৰয়ছম গোস্বামী, যোগেশ দাস, নিৰুপমা বৰগোহাঁই আৰু অৰূপা পাতাংকিয়া কলিতা। এই যিখন পৃথিৱীৰ অসুখ নামৰ যিখন গ্ৰন্থ আছে সেই গ্ৰন্থখনৰ ৰচনা কৰিছিল যোগেশ দাসে। নেক্সট কুৱেশ্যন, হু ৰোড মামৰে ধৰা তৰোৱাল? মামৰে ধৰা তৰোৱাল নামৰ গ্ৰন্থখনৰ লেখক কোন? অপশ্যন দিছে মামণি ৰয়ছম গোস্বামী, ভৱেন্দ্ৰনাথ শইকীয়া, ৰীতা চৌধুৰী আৰু লক্ষীনন্দন বৰা। এই যিখন মামৰে ধৰা তৰোৱাল আমি সকলোৱে জানো যে মামৰে ধৰা তৰোৱাল নামৰ গ্ৰন্থখনৰ ৰচক হৈছে মামণি ৰয়ছম গোস্বামী বা ইন্দিৰা গোস্বামী। নেক্সট কুৱেশ্যন, আৰু আজি এই ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন, হু ৰোড সন্ধিয়াৰ সুৰ? সন্ধিয়াৰ সুৰ নামৰ কিতাপখন কোনে ৰচনা কৰিছিল? অপশ্যন দিছে অতুলানন্দ গোস্বামী, নলিনীবালা দেৱী, দেৱকান্ত বৰুৱা, মহিম বৰা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অৰ্থাৎ সন্ধিয়াৰ সুৰ নামৰ কিতাপখন লিখিছিল
নলিনীবালা দেৱীয়ে। অ'কে, এইটো ভিডিঅ'ত আমাৰ ইমানেই আছিল। আশা কৰোঁ তোমালোকে গোটাইবিলাক কুৱেশ্যনৰ এনচাৰ ধুনীয়াকৈ কৰিব পাৰিছা নিজে নিজে। আমি আকৌ নেক্সট ভিডিঅ'ত আৰু কিছুমান আমি এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন লৈ আহিম। গতিকে তোমালোকে আমাৰ ভিডিঅ'বিলাক চাই থাকিবা। থেংক ইউ।